নম্ৰতা বৰাৰ ঘটনাটো আপুনি পাহৰি গ'ল নেকি? মৰণোত্তৰ প্ৰতিবেদনৰ পৰীক্ষায় যি প্ৰতিবেদন আহিছে মৰণোত্তৰ পৰীক্ষাৰ পিছত সেই প্ৰতিবেদনে চাঞ্চল্যৰ সৃষ্টি কৰিছে। নম্ৰতা বৰাৰ মৰণোত্তৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য পোৱা গৈছে। মূৰত ভালে পৰিমাণৰ গ্লাছৰ টুকুৰা পোৱাৰ তথ্য আহিছে। মূৰৰ ভিতৰত অত্যধিক ৰক্তক্ষৰণ হোৱাৰ বিষয়ে উল্লেখ আছে প্ৰতিবেদনত। মূৰত পোৱা যি আঘাত সেই আঘাতৰ বাবে মৃত্যু হৈছে নম্ৰতা বৰাৰ। গ্লাছৰ টুকুৰাৰ বিষয়টো স্পষ্ট কৰা নাই নংপো আৰক্ষীয়ে। গ্লাছৰ টুকুৰাবোৰ গাড়ীৰ নে বটলৰ সেয়া এতিয়াও স্পষ্ট নহয়। দুজন সাক্ষীক লৈও ৰহস্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। কলিতা উপাধিৰ দুগৰাকী সাক্ষী এই পৰ্যন্ত পলাতক হৈ আছে। প্ৰথমে সাক্ষ্য প্ৰদান কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত কলিতা উপাধিৰ দুই সাক্ষীক তলব কৰিছিল, কিন্তু এই পৰ্যন্ত নংপো আৰক্ষীক কোনো ধৰণৰ সহযোগিতা কৰা নাই কলিতা উপাধিৰ দুই সাক্ষীয়ে, যাৰ বাবে দুই সাক্ষীৰ স্থিতিক লৈও ব্যাপক ৰহস্যঘন পৰিস্থিতিৰ সৃষ্টি হৈছে। নম্ৰতা বৰাৰ ঘটনাটো আপুনি পাহৰি গ'ল নেকি? মৰণোত্তৰ প্ৰতিবেদনৰ পৰীক্ষায় যি প্ৰতিবেদন আহিছে মৰণোত্তৰ পৰীক্ষাৰ পিছত সেই প্ৰতিবেদনে চাঞ্চল্যৰ সৃষ্টি কৰিছে। নম্ৰতা বৰাৰ মৰণোত্তৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য পোৱা গৈছে। মূৰত ভালে পৰিমাণৰ গ্লাছৰ টুকুৰা পোৱাৰ তথ্য আহিছে। মূৰৰ ভিতৰত অত্যধিক ৰক্তক্ষৰণ হোৱাৰ বিষয়ে উল্লেখ আছে প্ৰতিবেদনত। মূৰত পোৱা যি আঘাত সেই আঘাতৰ বাবে মৃত্যু হৈছে নম্ৰতা বৰাৰ। গ্লাছৰ টুকুৰাৰ বিষয়টো স্পষ্ট কৰা নাই নংপো আৰক্ষীয়ে। গ্লাছৰ টুকুৰাবোৰ গাড়ীৰ নে বটলৰ সেয়া এতিয়াও স্পষ্ট নহয়। দুজন সাক্ষীক লৈও ৰহস্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। কলিতা উপাধিৰ দুগৰাকী সাক্ষী এই পৰ্যন্ত পলাতক হৈ আছে। প্ৰথমে সাক্ষ্য প্ৰদান কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত কলিতা উপাধিৰ দুই সাক্ষীক তলব কৰিছিল, কিন্তু এই পৰ্যন্ত নংপো আৰক্ষীক কোনো ধৰণৰ সহযোগিতা কৰা নাই কলিতা উপাধিৰ দুই সাক্ষীয়ে, যাৰ বাবে দুই সাক্ষীৰ স্থিতিক লৈও ব্যাপক ৰহস্যঘন পৰিস্থিতিৰ সৃষ্টি হৈছে।